নমস্কাৰ মোৰ মৰমৰ অসমবাসীৰ সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে আজি মই বহুত হেপী আৰু মোৰ হেপীৰ কাৰণটো হৈছে আপোনালোকৰ কাৰণে আজি মই বহুত হেপী হ'ব পাৰিছোঁ। গতিকে এইমাত্ৰ মই ডিউটিৰ পৰা আহিলোঁ। ডিউটিৰ পৰা আহি কিনে মানে একো খোৱাই নাই, ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আপোনালোকক মানে অলপ আজি ভিডিঅ'টো আজি ব্লগছটো অলপ বেলেগ তাৰমানে আজি বহুত ভাল লাগিছে মনটো, আৰু এই ভাল লগাৰ কাৰণটো হৈছে আপোনালোক। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বাৰু কিয় হেপী হৈ আছোঁ আজি, আচলতে যেতিয়াই কিবা এটা কাম কৰিম, কাম কৰাৰ পিছত যেতিয়া অলপ ছাকচেছ পাম তেতিয়া মনটো ভাল লাগে। গতিকে আপোনালোকে সকলোৱে জানে যে মোৰ মিষ্টাৰ তফজুল ব্লগছ চেনেলটো আপোনালোকে সকলোৱে মৰম চেনেহ দিছে, আৰু আপোনালোকৰ মৰম চেনেহৰ কাৰণে আজি আগুৱাই যাব পাৰিছোঁ। আৰু আপোনালোকৰ কাৰণে আপোনালোকৰ মৰম চেনেহৰ কাৰণে আজি মোৰ ইউটিউব চেনেল মিষ্টাৰ তফজুল ব্লগছ চেনেলটো আজি 2 দিন হ'ল মনিটাইজেশ্যন হৈছে। গতিকে মনিটাইজেশ্যন হোৱাৰ পিছত কিমান কি পাম সেইটো মই নাজানো, কিন্তু যিটো কষ্ট কৰি আছিলোঁ বা আপোনালোকে ছাপোৰ্ট কৰি আছিলে, আজি আপোনালোকৰ ছাপোৰ্টৰ কাৰণে মোৰ কষ্টৰ কাৰণে আজি হয়তো এজন ইউটিউবাৰ হ'ব পাৰিছোঁ। যদিও ছাকচেছফুল ইউটিউবাৰ হ'ব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু নামৰ এজন ইউটিউবাৰ হৈছোঁ আৰু ছাকচেছ হ'ব পাৰিম যদি আপোনালোকৰ মৰম চেনেহ থাকে। আপোনালোকৰ যদি মৰম চেনেহ থাকে বা আপোনালোকে যদি এনেকুৱাকৈ মৰম দি থাকে, মই আগলৈকে ছাকচেছফুল ইউটিউবাৰ হ'ব পাৰিম। গতিকে এইটো আপোনালোকৰ ওপৰত ডিপেণ্ডেড। গতিকে আপোনালোক নোহোৱাকৈ একো কৰিব নোৱাৰোঁ। গতিকে আপোনালোক মেইন মানুহ। গতিকে মই সদায় ভিডিঅ' নিতৌ ভিডিঅ' ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাব, মৰম আশীৰ্বাদ কৰিব, আগলৈকে আগুৱাই যোৱাৰ কাৰণে আপোনালোকে হেল্প কৰিব। আৰু কেনেকুৱা কি ভিডিঅ' লাগে আপোনালোকে জনালি হ'ল, মই এনেকুৱা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। গতিকে অলপ বহি লওঁ। আচলতে কথাটো হৈছে কি, আজি যদিও মই হেপী হৈছোঁ, কিন্তু ষ্ট্ৰাগল জাৰ্ণি। কাৰণ মোৰ ইউটিউব বুলি ক'লে, ইউটিউব আজি 2-3 বছৰ আগৰ পৰাই ইউটিউবত মাথা মাৰি আছিলোঁ মই। ইউটিউব 2 বছৰ বা 3 বছৰমান আগৰ পৰাই, 3 বছৰ 4 বছৰমান হ'ব আগৰ পৰাই ট্ৰাই কৰি আছিলোঁ। আৰু এতিয়াই হৈছে। মোৰ এইটোৱে চেনেলে নহয়, মোৰ বহুতকেইটা চেনেল আছিলে। মোৰ 3-4টামান চেনেল আছিলে। চেনেলবিলাক বনাই কিনে ভিডিঅ' বনাওঁ, নাই এইটো চেনেলত ভিডিঅ' বনাওঁ, নাই বনাওঁতে চব নোহোৱা হৈ গৈ আছিল। ফাইনেলি এইটো চেনেলত অকণমান পালোঁ, মনটো ভাল লাগিল। ইমান দিনৰ জাৰ্ণি, ইমান দিনৰ কষ্ট, ষ্ট্ৰাগলৰ জাৰ্ণি। আৰু এটা কথা সঁচা, কিন্তু ষ্ট্ৰাগল কৰিলে, কষ্টৰ ফলটো অলপ দেৰিকৈ পোৱা যায়, কিন্তু 100% পোৱা যায়। ছাকচেছৰ জখলাটো অলপ দূৰত থাকে, কিন্তু এবাৰ যদি পাইছে কথা নাই আৰু। গতিকে মই ছাকচেছফুল ইউটিউবাৰ বুলি মই ক'বলৈ যোৱা নাই, কিন্তু মোৰ ভাল লাগিছে। এতিয়া কিবা এটা বস্তু কাম কৰিছোঁ বা চেনেলটো যি মোৰ মুদ্ৰাকৰণ হৈছে, মনিটাইজেশ্যন হৈছে, সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু সেইখিনি মোৰ ভাল লগাৰ আৰু ছাকচেছফুল হোৱাৰ কাৰণে বা ইউটিউব চেনেলটো মনিটাইজ হোৱাৰ একমাত্ৰ মূল মানুহ হৈছে আপোনালোক। গতিকে আপোনালোকক মই বহুত 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 ধন্যবাদ জনাইছোঁ, মোক ইমানখিনি সহায় কৰাৰ কাৰণে। যে আপোনালোক নোহোৱাকৈ এজন ইউটিউবাৰ এজনে ছাকচেছফুল হ'ব নোৱাৰে। আপোনালোক ভিউৱাৰ্ছবিলাকৰ কথা কৈছোঁ মই। গতিকে মোৰ ভাল লাগিল, আজি বহুত ভাল লাগিল। গতিকে আপোনালোকে এনেকুৱাকৈ সদায় মৰম আশীৰ্বাদ দি থাকিব আগলৈ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।